আজিৰ পৰা আৰম্ভ আইআইটি গুৱাহাটীৰ সাংস্কৃতিক বৌদ্ধিক উত্তৰণ সমাৱৰ্তন আলচেৰিংগা আইআইটি গুৱাহাটীৰ লগতে উত্তৰ পূব ভাৰতৰ শিক্ষাৰ্থীৰ মনোৰঞ্জক অনুষ্ঠান আলচেৰিংগাক লৈ উৎসাহ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা আলচেৰিংগাৰ আজি সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব ভাৰতীয় সাংস্কৃতিক ব্ৰেণ্ডৰ লগতে পশ্চিমীয়া মিউজিক ব্ৰেণ্ডৰে সমাহাৰে সোৱাগ চৰাব আলচেৰিংগা থাকিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিমান ধ্ৰুপদী শিল্পীৰ গীতৰ লগতে বলিউড ব্ৰেণ্ড ৰন্তু বছৰ এক ৰিপৰ্ট আইআইটি গুৱাহাটীৰ বছৰেকীয়া সাংস্কৃতিক সমাৱৰ্তন আলচেৰিংগা আজিৰ পৰা আৰম্ভ হৈছে আৰু এটা শিক্ষাৰ্থীসকলৰ বাবে এটা অতি উৎসুক বিষয় যে আলচেৰিংগাক লৈ সকলো উৎসাহিত হৈ থাকে আৰু সেই দিনটো আজি আৰু উত্তৰ পূব ভাৰতৰ তথ্য প্ৰযুক্তি উত্তৰণৰ ক্ষেত্ৰত গুৱাহাটী আইআইটিৰ এই অনুষ্ঠানটোৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীসকলে ভাগ লয় আৰু এই অনুষ্ঠানটোৰ সম্পৰ্কত আমি সবিশেষ জানিবৰ বাবে আমি আইআইটিৰ এগৰাকী বিষয়াৰ সৈতে কথা পাতিম বাইদেউ নমস্কাৰ কি ক'ব আলচেৰিংগা সম্পৰ্কত আলচেৰিংগা ষ্টুডেণ্টছৰ এটা বিৰাটেই ডাঙৰ এটা অনুষ্ঠান আৰু এইটো অনুষ্ঠান আৰম্ভ হ'ব আজি গধূলি 6টা বজাৰ পৰা এইটো 3দিনীয়া অনুষ্ঠান আজি গধূলি ইনগ্ৰেশ্যনৰ পিছত 3 দিন ফুল ডে হাতৰ বহুত ইভেণ্টছ থাকে আৰু এইটো অকল মানে ইভেণ্ট অকল কালচাৰেল ফাংচন বুলি নহয় ইয়াতে বহুত ল'ৰা ছোৱালী এক্ৰছ দ্য কাণ্ট্ৰি পাৰ্টিচিপেট কৰে বহুত ধৰণৰ কম্পিটিশ্যন হয় এইবিলাক কম্পিটিশ্যনৰ কাৰণে আমি জাজেছ মাতোঁ আৰু যিবিলাক ল'ৰা ছোৱালীয়ে এইবিলাক কম্পিটিশ্যনত পাৰ্টিচিপেট কৰি পেলাই মানে আপোনাৰ জিকে তেওঁলোককো আমি মানে চাৰ্টিফিকেট দি পেলাই তেওঁলোকক মানে এনকাৰেজ কৰোঁ তাৰ বাহিৰে আপোনালোকে চাগে অলৰেডি গমেই পাইছে এবাৰ আমাৰ যিটো মেইন ইভেণ্ট বলিউড ইভেণ্টৰ কাৰণে বিশাল শেখৰ আহিব আৰু গোটেই ইভেণ্টটোৰ চবতছে ডাঙৰ কথা এইটোৱে হ'ল যে গোটেই ইভেণ্টটো ষ্টুডেণ্টছে মেনেজ কৰে তেওঁলোকেই গোটেই বস্তুটো প্লেন কৰে ডিজাইন কৰে আমি ফেকাল্টি হিচাপে তেওঁলোকক খালি এটা হেল্প কৰোঁ গাইড কৰোঁ কিন্তু মেইনলি গোটেই বস্তুটো সিহঁতি এক্সিকিউট কৰে ধন্যবাদ আৰু এয়া আছিল আইআইটি গুৱাহাটীৰ এগৰাকী বিষয়া আৰু আমি পোনে পোনে যিহেতু এটা শিক্ষাৰ্থীসকলৰ এটা অনুষ্ঠান আলচেৰিংগাৰ এই অনুষ্ঠানটো বৰুণ এক मिनट आलचेरिंगा के बारे में थोड़ा बताएं तो आलचेरिंगा आईआईटी गुवाहाटी का एनुअल कल्चरल फेस्टिवल है सो इसमें लाइक हम वेरियस कल्चरल इवेंट्स कंडक्ट कराते हैं इस साल हमने काफ़ी अलग अलग इवेंट्स प्लान करे हैं हमारा मेन जो अट्रैक्शन रहता है जो नॉर्थ गुवाहाटी की जो हमारी गुवाहाटी की क्राउड है उनके लिए जो मेन अट्रैक्शन रहता है वो बॉलीवुड नाइट उसका मैं अभी स्टार्टिंग में मेंशन कर देता हूँ इस साल हमने विशाल शेखर को इन्वाइट किया है हमारी मेन बॉलीवुड नाइट पे सो ये काफ़ी फेमस ड्यू है बॉलीवुड का एक्सेप्ट फ्रॉम दैट अपार्ट फ्रॉम कल्चरल पर्सपेक्टिव मतलब जो हमारा कल्चरल फेस्टिवल है उसमें हम डिफरेंट कल्चर को प्रमोट करने का भी ट्राई करते हैं सो हमने डिफरेंट सिटीज़ में सिटी ऑडिशंस कराए वहाँ से बेस्ट टैलेंट को सिलेक्ट किया और उसको गुवाहाटी लेके आए हैं सो वो भी अपनी परफॉर्मेंसेज अपना शोकेस अपने टैलेंट का शोकेस करेंगे ইটোৰ পিছত সিটোকৈ বিতৰ্ক আগুৰি ধৰিছে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন নানা বিতৰ্কৰ মাজতেই দৃষ্টিকটুভাৱে পোহৰলৈ আহিছে কাংশ স্বনামধন্য বিখ্যাত সাহিত্যিকক অপমানৰ ঘটনা কেৱল মাত্ৰ চমক সৃষ্টিৰ বাবেই যেন আয়োজন কৰা নাৰায়ণপুৰ অধিৱেশনৰ আয়োজন আদৰণি সমিতি তথা অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে যেন পাহৰি গৈছে সভাৰ নীতি নিয়ম আৰু সাহিত্যিকক সন্মানৰ প্ৰথা বিশাল কাৰ্যসূচীৰে আয়োজন কৰা নাৰায়ণপুৰ অধিৱেশনৰ বিভিন্ন অনুষ্ঠানৰ কাৰ্যসূচীত অনুমতি নোলোৱাকৈ নাম সন্নিৱিষ্ট কৰিছে কাংশ জনগোষ্ঠী সাহিত্যিকৰ সভাই ন্যূনতম সৌজন্যতাখিনিও পাহৰি এই সাহিত্যিকসকলক নিমন্ত্ৰণ কৰিবলৈ পাহৰি গৈছে আৰু এই মুহূৰ্তত সঞ্জীৱ লাহন আছে পুনপটীয়া সম্প্ৰচাৰৰ আমাৰ সৈতে সঞ্জীৱ আমি পুনপটীয়াকৈ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ সঞ্জীৱ আপুনি ইতিমধ্যে উল্লেখ কৰিছে বেমেজালিৰ লোককাৰণাই লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনত ইতিমধ্যে যে চাওক যিমান কাৰ্যসূচীখনত প্ৰায় 12 পৃষ্ঠাজোৰা যিখন কাৰ্যসূচী আছে যিমানসমূহ লোকৰ নাম তাত সন্নিৱিষ্ট কৰা হ'ল অধিকাংশই নাম সেইসকল লোকে গমেই নাপায় বা তেওঁলোকক নিমন্ত্ৰণ জনোৱা নহল যায় কি নহওক তথাপিতো কিন্তু ইয়াৰ পৰিৱেশ লোকে লোকাৰণ্য হৈ আছে মই পৰিৱেশ দেখুৱাবৰ কাৰণে বৰ্তমান উপস্থিত আছো গ্ৰন্থমেলাৰ সন্মুখত উপস্থিত আছো আৰু যথেষ্ট সংখ্যক লোক আহিছে আচলতে ৰচনা ক'ব লাগিব যে সাহিত্য সভাৰ ভিতৰত যদিও নানা ধৰণৰ বেমেজালি আছে কিন্তু বাহিৰত সাহিত্য সভাক ভাল পোৱা বা গ্ৰন্থপ্ৰেমী বা সাহিত্য সভাৰ যি পূৰ্ণাংগ অধিৱেশনৰ যি উখল মাখল পৰিৱেশ সেয়া কিন্তু নাৰায়ণপুৰত অব্যাহত আছে আৰু সাহিত্য সভাৰ ভিতৰত চোৱাৰ কথাটো ইতিমধ্যে পুনৰবাৰ আমি উল্লেখ নকৰিলে নহ'ব আজি কাইলৈ কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া যিগৰাকী মুখ্য
সম্পাদক উপেন্দ্ৰনাথ শৰ্মা তেখেতৰ লগত আমি কথা পাতিছিলোঁ। তেখেতে এটা কথা কৈছে যে অনাগত সময়ত হয়তো সাহিত্য সভাৰ এই বছৰ যেনেদৰে প্ৰতিক্ৰম হ'ল সময়বোৰ ঠিক অহা বছৰলৈ হয়তো নহ'বও পাৰে, অহা বছৰৰ পৰা হয়তো ভাল হ'ব পাৰে, ঠিক তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু বিশুদ্ধ প্ৰকাশ কৰিছে প্ৰতিনিধিসকলে আচলতে যেনেকুৱা ধৰণৰ ভাবিছিলে তেনেকুৱা একো নহ'ল বা তেনেকুৱা যিখিনি নিকা ধৰণে হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ নিকা পৰিৱেশ সৃষ্টি কৰাত অসম সাহিত্য সভা বিফল হ'ল। মই ৰশ্মিতা যেইকে নহওক ইয়াত যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে, মই কথা পতা যত্ন কৰিম। বাইদেউ ক'ৰ পৰা আহিলে? আমি ধলপুৰৰ পৰা আহিছো। কি কি চালে? এইবিলাক চব দেখিছো, কাপোৰ দেখিছো, বস্তু দেখিছো, মানুহ দেখিছো, ভাল লাগে। কেতিয়া ক'লে যায়? এয়া আছে। এতিয়া কি গ্ৰন্থমেলাৰ কিতাপ কিনিব নেকি? আৰু আছে লোক, মই কথা পতা যত্ন কৰিম। আহিছিলে ছোৱালীক লৈ আহিলো সাহিত্য সভালৈ, তাকে কিতাপ দুখনমান কিনি দিলো। তাই মানে সৰু সাধু, তাৰপিছত কুইজ, এনেকুৱা ধৰণৰ যিবিলাক কিতাপ বাচ্ছাৰ কাৰণে উপযোগী তেনেকুৱা ধৰণৰ কিতাপ পত্ৰ কিনি দিলো। আৰু পৰিৱেশ ধুনীয়া হৈছে, আমি সকলো ভালেই দেখিছো বৰ্তমানলৈকে। ঠিক আছে, হ'ব। যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। মই ছাত্ৰী লগ পাইছো দুগৰাকীমান, কথা পাতিম মই। যদি ছাত্ৰী কেইগৰাকী আচলতে গ্ৰন্থপ্ৰেমী বিচাৰি আমি এই স্থানত উপস্থিত আছো। আমি লগ পাইছো মুকুন্দ মাধৱ নেওগ, আমাৰ সতীৰ্থ সাংবাদিক মুকুন্দ মাধৱ নেওগক লগ পাইছো। আৰু মুকুন্দৰ মুখৰ পৰা যিহেতু গ্ৰন্থমেলা লগ পাইছো, গতিকে গ্ৰন্থৰ বতৰা ল'বলৈ যত্ন কৰিম। গ্ৰন্থমেলা চালা? গ্ৰন্থমেলা চাই আছো। কেনেকুৱা লাগিছে? প্ৰথমতে কম, সাংবাদিক হিচাপে নহয়, স্থানীয় যুৱক হিচাপে আচলতে ইয়ালৈ আহিছো। আমি আগবঢ়া নেকি? গৈ থাকো ন? গৈ থাকিলে ভাল হ'ব। গৈ থাকে। আৰু সেয়া তাত লোকসাহিত্যৰ বিষয়ে তাত এখন সভা চলি আছে। আচলতে সাহিত্য সভা বুলি ক'লে যিহেতু পৰম্পৰাগতভাৱে এনেকুৱা কিছুমান অনুষ্ঠান হৈ আছে, সেইকাৰণে আচলতে এনেকুৱা অনুষ্ঠান আয়োজিত কৰা হৈছে। মই এই প্ৰসংগটো এইকাৰণে আনিছো, আচলতে মঞ্চখনত উপেন্দ্ৰ ৰাভা হাকাচাম সকলোৱে আমি জানো, তেখেতে লোকসাহিত্যৰ ওপৰত খুব ধুনীয়া এটা ভাষণ দি আছে, খুব ধুনীয়া ভাষণ এটা দি আছে। কিন্তু শুনা মানুহ খুব তেনেকে পৰিলক্ষিত হোৱা নাই। খুব মনোগ্ৰাহী ভাষণ মই নিজে শুনি আছো। কিন্তু আচলতে সাহিত্য সভাৰ পৰিৱেশটো এনেকুৱা। কালি আমি এনেকুৱা মানুহ লগ পাইছিলো যে খাৰু কিনিবলৈ আহিছে, মলি কিনিবলৈ আহিছে, বাণিজ্য মেলাত বেগ কিনিবলৈ আহিছে, কাপোৰ কিনিবলৈ আহিছে, তেনেকুৱা মানুহ আমি লগ পালো। মানুহৰ সমাগম হৈছে সঁচা, কিন্তু গ্ৰন্থ প্ৰেম বা গ্ৰন্থ চৰ্চা, আলোচনা বা যিটো পৰিৱেশ সৃষ্টি কৰিব লাগে সাহিত্য সভা, সেই ক্ষেত্ৰত অকমান সাহিত্য সভাৰ কৰণীয় থাকিব পাৰে চাগে। নিশ্চয়। আচলতে মেলা বুলি ক'লে পৰিৱেশবিলাক সদায় এনেকুৱাই হয়, যিবিলাক বস্তুৱে মানুহক আকৰ্ষণ কৰে, অধিক আকৰ্ষণ কৰে, তালৈকে মানুহবিলাক যায়। কিতাপৰ প্ৰতি মানুহৰ আকৰ্ষণ আছে। যিসকলে কিতাপ ভাল পায় বা যিসকল গ্ৰন্থপ্ৰেমী তেওঁলোক আহিছে, কিতাপ চাইছে। অৱশ্যে কিতাপ কিনা সেই পৰিলক্ষিত হোৱা নাই। মই 2-4জন ব্যৱসায়ীৰ লগত কথা পাতিছো, তেওঁলোকে কৈছে যে যিমানখিনি মানুহ আহিছে তাৰ 2%টোৰ চাগে গ্ৰন্থ কিনা নাই। আচলতে সাহিত্য বুলি ক'লে এই যিটো পৰিৱেশ, যে সাহিত্যৰ কাৰণে মানুহখিনি যে গোট খাইছে, কোনোবাই কিতাপখন চাইছে, কোনোবাই কিতাপখনৰ নামটো পঢ়িছে, এইটো এটা পৰিৱেশ গঢ় লয়। তাৰ মাজতে 2-1 হয়তো কিতাপ এখন কিনিছে। আৰু মই যিটো কথা এইটো প্ৰসংগ আচলতে মই ক'ব বিচাৰিছিলো, এইটো চাগে পূৰ্বে কোনো অন্য মাধ্যম নাছিল। সেইকাৰণে এতিয়া আগতে যদি আমি চাওঁ সাহিত্য সভাৰ অধিৱেশনত যেতিয়া সভাপতিৰ অভিভাষণ দিয়ে, তেতিয়া সকলোৱে বীৰ বাট নোপোৱাৰ নিচিনা এটা অৱস্থা হয়। কিন্তু আজিৰ দিনত সভাপতিৰ যিখন অভিভাষণ, সেইখন পিছদিনাখন বাতৰি কাকতত ওলাই যায়। যেনে সাধাৰণ মানুহৰ বাবে আৰু প্ৰতিজন সাহিত্যিক এজন সুবক্তা নহ'বও পাৰে, তেওঁ সুন্দৰকৈ কথাখিনি ক'ব নোৱাৰিব পাৰে, জ্ঞানগৰ্ভ কথা লিখিব পাৰে। গতিকে তেওঁৰ কথাখিনি শুনাতকৈ পঢ়িবলৈ হয়তো বেছি ভাল। সেইকাৰণে এনেকুৱা আচলতে অনুষ্ঠানবিলাকত যিটো কোৱা হয় যে এনেকুৱা জ্ঞানগৰ্ভ বা যি তেওঁ কৈ আছে লোকসাহিত্যৰ ওপৰত তেওঁ এটা উপেন্দ্ৰ ৰাভা হাকাচাম এটা বক্তৃতা দি আছে, এইবিলাক বন্ধ কোঠাৰ ভিতৰত যিখিনি মানুহ ইণ্টাৰেষ্টেড তেওঁলোকক লগ হৈ আচলতে তেনেকে কৰাই বেছি ভাল। কিন্তু সাহিত্য সভা যিহেতু বহুত পুৰণি অনুষ্ঠান, সাহিত্য সভাত পূৰ্বৰ পৰা এনেকুৱা অনুষ্ঠান হৈ আহিছে, গতিকে সেই অনুপাতে এই অনুষ্ঠানবিলাক আগৰ দৰে আয়োজন কৰা হৈছে। কিন্তু সময়ৰ সৈতে হয়তো কিছু, মই আজি যি পৰিস্থিতি দেখিছো তাৰ পৰা অনুমান কৰিছো কিছু সাল সলনিৰ প্ৰয়োজন আছে। কাৰণ তেখেতক আমন্ত্ৰণ জনোৱা এটা নিৰ্দিষ্ট অনুষ্ঠানৰ বাবে তেওঁ এটা বক্তৃতা প্ৰস্তুত কৰি আনিছে, সেই বিষয়ে কৈ আছে, কিন্তু শ্ৰোতা নাই, এটা দৃষ্টিগত পৰিৱেশ হৈছে। যদি সম্ভৱ হয় মোক সতীৰ্থক মই মঞ্চৰ দিশৰ যিটো মঞ্চ দিশলৈ আমাৰ কেমেৰা আগুৱাই নিবলৈ অনুৰোধ জনাইছো, যে দেখুৱা মঞ্চৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আৰু সমানে মই সতীৰ্থ মুকুন্দ মাধৱ নেওগৰ লগতো কথা পাতিম। দেখুৱাই আছো মঞ্চত চাওক, বক্তাই ভাষণ দি আছে, মুকুন্দই কোৱাৰ দৰেই বক্তাই ভাষণ দি আছে, কোনোটা কিন্তু কোনো নাই। গ্ৰন্থমেলাৰ এইটো হ'ল মঞ্চ, গ্ৰন্থমেলাৰ সুকীয়া মঞ্চ, এইটো মূল মঞ্চ নহয়। আৰু সেই মঞ্চত এটা খুব সুন্দৰ ভাষণ, গুৰু গম্ভীৰ ভাষণ, অৰ্থবহ ভাষণ এটা ইয়াত দি থকা হৈছে, কিন্তু কোনো নাই। এটা মুকুন্দ, আমি আৰু এটা কথা পাতো নেকি? সাহিত্য সভাই গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ বা সাহিত্য চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰাটো সাহিত্য সভাৰ অন্যতম এটা দায়িত্ব চাগে।
নিশ্চয় সাহিত্য সভাৰ এটা অন্যতম দায়িত্ব কিন্তু পৰিস্থিতি যেহেতু সলনি হৈছে পূৰ্বৰ দৰে গ্ৰন্থ অধ্যয়নৰ যিটো মানুহৰ স্পৃহা আছিল সেইটো হয়তো কিছু পৰিমাণে কম হৈছে বুলি ক'লেও এটা কথা আচলতে ভুল কোৱা হয় যিহেতু আপুনি যদি চাই আগতকে গ্ৰন্থৰ যিটো প্ৰস্তুত বা প্ৰডাকশ্যন বহুত বেছি হৈছে বহু লেখক ওলাইছে ভাল লেখক বা মই কোৱান্টিটিৰ হিচাপত কৈছো বহু বেছি গ্ৰন্থ প্ৰকাশ হৈছে কিন্তু সেই অনুপাতে ধৰক আগতে অসীমত যাৰ হেৰাল সীমা আজিও বিক্ৰী হৈ আছে কিন্তু তেনেকুৱা গ্ৰন্থ হয়তো শেহতীয়া কিছু বছৰত হয়তো প্ৰকাশ হোৱা নাই বা তেনেকুৱা আমি লেখক হয়তো পোৱা নাই কিন্তু এটা পৰিৱেশ ভাল লাগিছে আপুনি চাওক গ্ৰন্থমেলাত যথেষ্ট ভিৰ মই কথাও পাতিলাম ইয়াত আছে দেখিছো গ্ৰন্থ কিনি আছে চাইছে দাদা আপোনাৰ ওচৰলৈ আহিছো কিতাপ কিনিলে নে কিতাপ কিনিলে কি কিতাপ কিনিলে চাব লাগিব কেইখন কিনিলে দুখন কিনিছে হয় নিজৰ পচন্দৰ কিতাপ পাইছে কিছুমান কিতাপ পোৱা নাই সমাজ সাহিত্য আৰু সংস্কৃতি নহয় জানো খুব সুন্দৰ কিতাপ আৰু এখন আছে কৃষ্ণ অমিত কথা নিতান্তই ভাল কিতাপ দুইখন আৰু ঘৰৰ কোনোবা আহিছে নে নাই ঘৰ আহিছে কেনিবা গ'ল চাগে আৰু আছে মই জ্যেষ্ঠ পঢ়ুৱৈ মই আপোনাৰ ওচৰলৈ আহিছো আজিকালি নতুন ল'ৰা ছোৱালীবিলাকে দেখোন কিতাপ পঢ়িবলৈ মন নকৰে আপুনি কি কয় আপুনি কিতাপ বিচাৰি পঢ়িব লাগে কিতাপ নপঢ়িলে নহ'ব নহয় কিতাপ পঢ়িবই লাগিব গতিকে কথা হ'ল কিতাপৰ জ্ঞানটো নহ'ব এনেই জ্ঞান নহয় গতিকে কিতাপ পঢ়িবই লাগিব জ্ঞান অৰ্জন কৰিবলৈ হ'লে সেইটো এতিয়া আপুনি দেখিছে গোটেই গ্ৰন্থমেলাখনত নৱপ্ৰজন্মৰ পাঠকৰ সংখ্যা গ্ৰাহকৰ সংখ্যা কম এইটো যদি কম দেখা দিছে তেতিয়াহ'লে সেইটো মই বৰ ভাল বুলি নাভাবোঁ মই কথা পতা যত্ন কৰিম কিতাপ কিনিলে নাই নাই কিনা চাই আছো কিবা নিৰ্দিষ্ট কিতাপ আছে নেকি যে কি কোনখন কিতাপ কিনিম তেনেকুৱা কিতাপটো বহুত আছে কিনিব লাগিব চাই আছো সঞ্জীৱে দেখুৱালে যে কেনেদৰে আচলতে গ্ৰন্থপ্ৰেমীৰ বৰ্তমান ভিৰ হোৱা পৰিলক্ষিত হৈছে সকলো ওলাই আহিছে নাৰায়ণপুৰৰ এই অধিৱেশনৰ মাজলৈ সমান্তৰালভাৱে কিন্তু পূৰ্বৰ যি সেই সাহিত্য সভাৰ সেই মাদকতা সেয়া কিন্তু এইবাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যিহেতু বৰ্তমান সভাৰ যি দৃশ্য ইতিমধ্যে দেখুৱাইছে সেই সভাত কিন্তু সঞ্জীৱে দেখুওৱাৰ ধৰণে তেনেধৰণৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হোৱা নাই তাৰ পৰিৱৰ্তে মেলালৈ পুচি ধাৱমান হৈছে লোকসকলৰ সমান্তৰালভাৱে গ্ৰন্থৰ বতৰ গতিকে গ্ৰন্থমেলাৰ বাকৰিলৈ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা লোকৰো আগমন ঘটা পৰিলক্ষিত হৈছে সঞ্জীৱ ধন্যবাদ জনাইছোঁ লগতে আমাৰ সতীৰ্থ মুকুন্দলৈ জনাইছোঁ ধন্যবাদ খবৰ আছে মিডিয়া লৈছো আন এটি বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড মাজলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয়টো দিন 13খনকৈ জিলাৰ 15,556খনকৈ বিদ্যালয়ত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ 15,07,867 গৰাকী ছাত্ৰ ছাত্ৰীক সাঙুৰিব গুণোৎসৱত 1 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব গুৱাহাটী মহানগৰীৰ বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ উপলক্ষে মহানগৰীৰ ফটাকিল আমবাৰীৰ নৱযোগ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ইয়াৰ পিছতে আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্ৰীগৰাকী গুণোৎসৱ 2023ৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে যোৱাকালি স্বমূল্যায়ন হৈছে আজি এক্সটাৰ্নেল ইভালুৱেটৰৰ দ্বাৰা আমাৰ একাংশ জিলাত হ'ব য'ত কামৰূপ মেট্ৰ' ইয়াত অন্তৰ্ভুক্ত বাক্সা চিৰাং ধেমাজি ৱেষ্ট কাৰ্বি আংলং আপোনাৰ নগাঁও জিলাৰ আপোনাৰ হোজাই অংশটো কামৰূপ মেট্ৰ' ইয়াতে গুণোৎসৱ অনুষ্ঠিত হৈছে আৰু মই নিজে কামৰূপ মেট্ৰ' জিলাৰ দুখনমান বিদ্যালয় পৰিদৰ্শন কৰিছোঁ সকলোকে শুভেচ্ছা জনাইছোঁ ভাল ফলাফলৰ কাৰণে এভাৰেজ প্ৰত্যেকক কাৰণ আমি যিখিনি গোটেইখিনিটো ইভালুৱেট কৰা সম্ভৱ নহয় কিন্তু তেওঁলোকৰ ৰিডিং ৰাইটিং কম্প্ৰিহেনশ্যনটো চাইছোঁ সেইটোতো আপ টু দ্য মাৰ্ক আছে যিটো লেভেলত তেওঁলোকে যিমানখিনি পঢ়িব পাৰিব লাগে লিখিব পাৰিব লাগে সেইখিনি দেখা গৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহী গুণোৎসৱক লৈছে তিনিচুকীয়া জিলাত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে জিলাখনৰ 463খন বিদ্যালয়ত আজি গুণোৎসৱ অনুষ্ঠিত হৈছে তিনিচুকীয়াৰ ৰামচন্দ্ৰ আগৰৱালা প্ৰাথমিক বিদ্যালয়ত আজি গুণ উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে জিলাখনৰ 463খন বিদ্যালয়ত আজি গুণোৎসৱ অনুষ্ঠিত কৰা হয়
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ নগাঁও মেডিকেল কলেজলৈ অসামৰিক চিকিৎসালয় স্থানান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সকলো বিভাগ পুনৰ চিকিৎসালয়খনলৈ ঘূৰাই অনাৰ দাবী আন জিলাৰ দৰে নগাঁৱতো অসামৰিক চিকিৎসালয়খনো জীৱিত কৰি ৰখাৰ দাবী জনোৱা হৈছে আমি ভোগেশ্বৰী ফুকননীৰ যিখন নগাঁও মাজমজিয়াত আছে সেই ভোগেশ্বৰী ফুকননী নগাঁও মাজমজিয়াত থকা অসামৰিক চিকিৎসালয়খন আমি ভোগেশ্বৰী আই মাতৃৰ নামটো আমি কৰ্তন কৰিবলৈ দিব নোৱাৰোঁ গতিকে আমি গম পাইছোঁ বিভিন্ন জেগাত তেনেকৈ আছে তেজপুৰত কনকলতা অসামৰিক চিকিৎসালয় তেনেকৈ আছে তাতো মেডিকেল কলেজ পাতিছে সেইখন বেলেগ কৰিছে ধুবুৰীত শুনিছোঁ ধুবুৰীতো আছে কুকুৰাঝাৰত আছে নলবাৰীত আছে গতিকে আমাৰ নগাঁৱতো লাগিব যে আমাৰ নগাঁও পুৰণা অসামৰিক চিকিৎসালয়খন আমাক মৰমৰ কলিজা আইতাৰ দেহাৱসান GMCHত শেষ নিশ্বাস ত্যাগ কলিজা আইতাৰ 108 বছৰ বয়সত মৃত্যু হয় সুভদ্ৰা দেৱীৰ 19 জানুৱাৰীত GMCHত চিকিৎসাধীন হৈ আছিল কলিজা আইতা সকলোৰে মাজত কলিজা আইতা হিচাপে জনপ্ৰিয় আছিল সুভদ্ৰা দেৱী প্ৰমোদ তালুকদাৰ মেমৰিয়েলত আছিল কলিজা আইতা কিছুদিন পূৰ্বে GMCHত কলিজা আইতাক চাই গৈছিল পুত্ৰই ডিব্ৰুগড়ত ঘৰ কলিজা আইতাৰ বাহিৰত থাকে কলিজা আইতাৰ সৰু পুত্ৰ ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছতে বৃদ্ধাশ্ৰমত থকাৰ সিদ্ধান্ত লৈছিল আইতাই প্ৰথমে মাদাৰ ওল্ড এজ হোমত আছিল কলিজা আইতা পৰৱৰ্তী সময়ত প্ৰমোদ তালুকদাৰ মেমৰিয়েললৈ আহিছিল আইতা বৃদ্ধাশ্ৰমতো সকলো অতি মৰমৰ আছিল কলিজা আইতা মৰমৰ কলিজা আইতাৰ মৃত্যুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু ইয়ালৈকে সমস্যা মিডিয়াৰ পৰা বিদায় লোৱাৰ নমস্কাৰ